আজি আমাৰ আৰিয়াৰ এটা বিশেষ দিন। আৰিয়াৰ বুলি নহয়, একচুৱেলি আমাৰ ঘৰখনৰ বাবে আজি এটা বিশেষ দিন। কিয়নো আজি আৰিয়াৰ স্কুলত ইণ্টাৰভিউ আছে। তাৰ কাৰণে শুই উঠি তাইক গা চা ধুৱাই লৈ গোঁসাই ঘৰলৈ বুলি লৈ গৈছোঁ। যিমানে যি নহওক, ভগৱানৰ আশীৰ্বাদটোতো মেইন হয় ন। এইফালে ভগৱানৰ ওচৰত গৈ চাকি তাকি জ্বলালোঁ। আমাৰ আৰিয়া কিন্তু বৰ ভগৱানৰ ভক্ত, জানেনে। আহি লৈ ধুনীয়াকৈ তাইক কিবা এটা খুৱাই ল'লোঁ। এই ডোচা খাওঁ বোলে, গাখীৰ খাওঁ। তাকে খুৱাই মেলি ল'লোঁ। এইফালে আমাৰ ৰিংকুৱে খানা বনাই আছে। তাৰপিছত তাই মানে সুধি আছে, মোৰ লগত যাবা, কোন কোন যাবা? মই কৈছোঁ আমি গোটেইবোৰ যাম। আমাৰ আৰিয়াৰ আকৌ এটা প্ৰব্লেম আছে, জানেনে। তাইৰ নামতহে ছোৱালী। তাই কিন্তু কাপোৰ পিন্ধিবলৈ বুলি ক'লে হাফ পেণ্ট টি চাৰ্ট আৰু জিন্স পেণ্ট পিন্ধিহে ভাল পায়। ৰাতিৰ পৰা ইমান কৈ থৈছোঁ, ফ্ৰক পিন্ধিম বুলি ক'লে, কিন্তু ফ্ৰক নিপিন্ধিলে। সেইকাৰণে আগতেই মানে যোগাৰ কৰিব লাগে। এইফালে কাপোৰ চাপোৰ পিন্ধি বেগটো লৈ লৈছে। আইঅ' পজো দিছে অ', বেগটোত একদম কাপোৰ ভৰাই লৈছে। এফালে মোৰ চিন্তা, এজনী মাকৰ কিমান চিন্তা হ'ব ন। মোৰ নিজৰে ভয় লাগি গৈছে। মানে মই এইকেইদিন কি শিকাই থৈছিলোঁ, মানে তাৰে আজি ফল মই মানে পাম আৰু। মানে মোৰ জিও ওলাওঁ হৈছে আৰু, মানে ছোৱালীজনী কি হ'ব, আজি কি কৰিবগৈ। এইফালে আইতাকো ওলাই ল'লে। আইতাকতো যাবই লাগিব ন। সকলো মাক দেউতাকৰে এটাই আশা থাকে, নিজৰ ল'ৰা ছোৱালীটোক ভাল স্কুলত পঢ়াওঁ বুলি, নহয় জানো। এইফালে আমি ক'তনো তাইক ইণ্টাৰভিউ দিয়াবলৈ আহিছোঁ, তাকে দেখাইছোঁ। তেজপুৰৰ দিল্লী পাব্লিক স্কুলখনৰ পৰিৱেশটো বিৰাটেই ধুনীয়া। আৰু বহুতে ভাবে আমাৰ আৰিয়া বহুত ডাঙৰ ছোৱালী, 4 বছৰমান হৈছে বুলি ভাবে। কিন্তু আৰিয়াৰ বয়স 4 বছৰ নহয় যেই, 3 বছৰ 2 মাহ কমপ্লিট হৈ গৈছেহে। আৰু যিহেতু তেওঁলোকে 3 বছৰ পৰাই নাৰ্চাৰীত দিয়ে, 3 বছৰতে বিচাৰিছিলে, কিন্তু 3 বছৰত আমি দিয়া নাই। তাই বোলো অকণমান ডাঙৰ হওক, 3.5 বছৰ হৈ যাব আৰু। বহুতেই সোধে স্কুলত দিলে নি। আমি এখন স্কুলতেই দিম বুলি ভাবি থৈছোঁ, য'ত তাই নাৰ্চাৰীৰ পৰা ষ্টাৰ্ট কৰিব। আমি গোটেই তেজপুৰত কোনখন স্কুল ভাল হ'ব আমি চিলেক্ট কৰি দিল্লী পাব্লিক স্কুলখনেই ল'লোগৈ আৰু। সেইকাৰণে আজি তাই ইণ্টাৰভিউৰ কাৰণে আহিছোঁ। এইদৰে তাই মিছৰ লগত মানে পূৰা এডজাষ্ট হৈ গৈছে, দেখিছেনে। যিহেতু স্কুল ষ্টাৰ্ট হৈ আছে, এনেকেই বাহিৰৰ প্লে'গ্ৰাউণ্ডত মানে তাইক ইণ্টাৰভিউ লৈ আছে। তাই কিমান এক্টিভ হয় সেইটো চাইছে, কৈছে বহুত বেছি এক্টিভ। আৰু তাইক এই খেলৰ মাজেৰে তাইক কালাৰবোৰ সুধিছে, তাই কালাৰবোৰ কৈছে। ৰাইমছ গাবলৈ ক'লে ৰাইমছ গাইছে। তাই মুঠতে বেলেগ ফূৰ্তি পাইছে। তাই ভাবিছে এইখন স্কুল নহয়, এইখন পাৰ্ক হয়। তাই এনেও পাৰ্কলৈ গৈ খুব ভাল পায়। তাই কৈছে মানে আকৌ যাব পাৰ্কলৈ। মই তাইক কৈছোঁ, পাৰ্কলৈ যাবলৈ হ'লে ভালকৈ পঢ়িব লাগিব, তেতিয়া সদায় খেলিব পাৰিবা। তাইও তেনেকেই কৈছে আৰু। তাই মুঠতে বিৰাট ফূৰ্তি পাইছে, আনন্দৰ তাই মানে শেষ নাই মানে। তেনেকেই তাৰ মাজে তাইক ইণ্টাৰভিউ লৈ মেলি চব দিলে। যোৱা বছৰে তাইক চিলেক্ট কৰিছিলে আচলতে, আকৌ এতিয়া এডমিশ্যনৰ কাৰণে। এতিয়া ইণ্টাৰভিউ পাছ কৰাৰ পিছত এডমিশ্যন আমি আজি নাই লোৱা বিশেষকৈ দেই। আমাৰ আকৌ প্ৰতিটো কাম কৰোঁতে অকণমান চাই চিতি লয়, মা আছে যিহেতু। তাৰপিছত তেনেকৈ ইণ্টাৰভিউ দি শেষ কৰি আহিলোঁ আৰু। এই মাহতে তাই এডমিশ্যনটো লৈ ল'ম আৰু। তেনেকেই আজিৰ দিনটো শেষ হ'ল। ধন্যবাদ।